Assam Saurabh to Dr. Bappi Paul, Science and Technology, Environmental Science. Dr. Bappi Pal, বিশিষ্ট পৰিবেশ বিজ্ঞানী, বৰেণ্য শিক্ষাবিদ, গোলকীয় বিজ্ঞান গৱেষণা ক্ষেত্ৰৰ উত্তৰণৰ অন্যতম অগ্ৰণী গৱেষক। মেধা বুদ্ধিমত্তা আৰু উৎসৰ্গিত গৱেষণা কৰ্মৰে বিশ্বত নতুন পৰিস্থিতি লাভ কৰিবলৈ সক্ষম হৈছে হোজাৰ সুসন্তান ডক্টৰ বাপ্পি পালে। ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ তথ্য ভাণ্ডাৰে প্ৰস্তুত কৰা বিশ্বৰ 2% প্ৰভাৱশালী বিজ্ঞানীৰ তালিকাত স্থান লাভ আৰু 2021 চনৰ পৰা 24 চনলৈ এই স্থান অক্ষুণ্ণ ৰাখিছে ডক্টৰ বাপ্পি পালে। 90খনতকৈ অধিক বিজ্ঞান গ্ৰন্থত গৱেষণা পত্ৰ প্ৰকাশ। ডক্টৰ বাপ্পি পালৰ নামত আছে 4টা মঞ্জুৰীপ্ৰাপ্ত আৰু 5টা প্ৰকাশিত সামগ্ৰীৰ পেটেণ্ট। কাৰ্বন ডাই অক্সাইডক ইথানললৈ ৰূপান্তৰ কৰাৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে 2024 বৰ্ষত ৰাষ্ট্ৰীয় বিজ্ঞান যুৱ শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান। এই বঁটাৰ ইতিহাসৰ সৰ্বকনিষ্ঠ যুৱ বিজ্ঞানী ডক্টৰ বাপ্পি পাল। ডক্টৰ বাপ্পি পালৰ বিজ্ঞানৰ প্ৰতি থকা প্ৰবল দায়বদ্ধতা আৰু গৱেষণালব্ধ কৰ্মৰাজি ভৱিষ্যত প্ৰজন্মৰ বাবে হ'ব আন এক পৃথিৱীৰ মুকলি দুৱাৰ। এইজন যুৱ বিজ্ঞানী গৱেষক তথা শিক্ষাবিদক অসম সৌৰভ ৰূপে সন্মান যাচি অসম চৰকাৰ গৌৰৱান্বিত। এতিয়া অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালো। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।